ঘৰত পইচা একেবাৰে নাথাকা হৈছে, লাভতকৈ বেছি লোকচান হৈ আছে, সঞ্চয় একেবাৰে নোহোৱা হৈছে, কি কৰিলে ঘৰত পইচা থাকিব? এই প্ৰশ্নটি আমালৈ প্ৰেৰণ কৰিছে লখিমপুৰৰ পৰা ৰাহুল গগৈ। আৰু এই প্ৰশ্নটি কেৱল ৰাহুল গগৈ নহয়, বিভিন্নজন ব্যক্তিয়ে বিভিন্ন ঠাইৰ পৰা আমাক প্ৰেৰণ কৰিছে এনেকুৱা ধৰণৰ বিষয়ত। আৰু এইটো আজিৰ দিনত এটা বিশেষ বিষয় হৈ পৰিছে যে পইচা কেনেকৈ ৰ'ব, তাৰে উপায় এটি আজি জনাব বিচাৰিছোঁ। আপোনালোকে 4টা সোমবাৰ শিৱ মন্দিৰত গৈ শিৱলিংগৰ ওপৰত কুঁহিয়াৰৰ ৰস অৰ্পণ কৰিব পাৰে। লগতে ঘৰৰ পৰা প্ৰস্তুত কৰি লৈ যাব পঞ্চ অমৃত, সেইটো শেষত অৰ্পণ কৰিব। দেখিব যে আপোনালোকৰ এই ধাৰ ঋণ হওক বা ঘৰত পইচা নথকা হওক বা লাভতকৈ লোকচানহে বেছি হোৱাৰ যি পৰিস্থিতি, এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱা আৰম্ভ কৰিছে। আৰু বিশেষকৈ এই 4টা সোমবাৰ যদি শাওণ মাহত ল'ব পৰা যায় তেতিয়াহ'লে খুব উত্তম হয়। বছৰৰ আটাইতকৈ উত্তম সময় হৈছে শাওণ মাহ এই বিশেষ প্ৰক্ৰিয়াটো কৰিবলৈ। আশা কৰোঁ এই প্ৰক্ৰিয়াটি কৰি আপোনালোকে সুফল পাব। আশা কৰোঁ এই উপায়টি কৰি আপোনালোকে নিশ্চয় সুফল পাব। আৰু লগতে আপোনালোকৰো যদি এনে কিবা প্ৰশ্ন আছে আপোনালোকে আমাৰ নম্বৰত হোৱাটছএপ যোগে প্ৰেৰণ কৰিব পাৰে, আমি তাৰে উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।